লালুক গণভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা ৰেচন কাৰ্ড বিতৰণৰ তৃতীয় পৰ্যায়ৰ সভাত আজি ৫,০০০ৰো অধিক মহিলা উপস্থিত থাকে। হাৰমতি গ্ৰাম ৰোজগাৰ সহায়ক শ্ৰী গুণাৰাম বৰাই আধৰা কাৰ্যসূচীত প্ৰথমে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং দেৱৰ বিদেহী আত্মাৰ সদ্গতি কামনাৰে ২ মিনিট সময় মৌন প্ৰাৰ্থনাৰে সভা আৰম্ভণি কৰে। এই সভাত উদ্বোধনী ভাষণ আগবঢ়াই লখিমপুৰ জিলা পৰিষদৰ কাৰ্যবাহী বিষয়াই। মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ ৰাজ্যিক যুৱ আয়োগৰ সদস্য ঋষিৰাজ হাজৰিকা। ঋষিৰাজ হাজৰিকাই ভাষণ প্ৰসংগত অসম চৰকাৰৰ দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনোৱাৰ লগতে উপস্থিত ৰাইজক উদ্দেশ্যি সাৰুৱা ভাষণ প্ৰদান কৰে। উপস্থিত থাকে জিলা অতিৰিক্ত আয়ুক্তৰ লগতে খাদ্য আৰু অসামৰিক যোগান বিষয়া, নাৰায়ণপুৰ ৰাজচক্ৰ বিষয়া, কৰোণাবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অৰুণ কুমাৰ দাস, নাওবৈচা সমিতিৰ বিধায়কৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকে অৰুণ শইকীয়া আৰু ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সদস্য কেশৱ নেওগকে আদি কৰি হাজাৰ হাজাৰ হিতাধিকাৰী। লখিমপুৰৰ পৰা ইছৰাকুল ইছলামৰ ৰিপৰ্ট, নিউজ আপডেট। আমাৰ ৰঙানদী নৱগঠিত লখিমপুৰ জিলাৰ যি আমাৰ নতুন বিধানসভা সমষ্টি, ৰঙানদী বিধানসভা সমষ্টিৰ কাৰণে ঐতিহাসিক দিন যে আজি আমাৰ অন্ন সুৰক্ষা আইনৰ অধীনত আমাৰ প্ৰায় ৬,৮৫০টা নতুন ৰেচন কাৰ্ড আমাৰ হিতাধিকাৰীসকলৰ অন্তৰ্ভুক্ত হৈছে। আৰু ইয়াৰ জৰিয়তে আহিবলগীয়া সময়টোৰ যিসকল কিছু ইয়াত বাদ পৰি গৈছে তেওঁসকলকো আমি আগন্তুক দিনত আমাৰ এই ৰেচন কাৰ্ডৰ জৰিয়তে অন্তৰ্ভুক্ত কৰি আমি সমগ্ৰ বিধানসভা সমষ্টিটোতে এটা যাতে প্ৰত্যেকজন ব্যক্তিৰে যিসকল ব্যক্তি ৰেচন কাৰ্ড পাবলগীয়া হয় তেওঁলোকে প্ৰত্যেকে যাতে ৰেচন কাৰ্ড পায় তাৰ বাবে এইখন চৰকাৰ দায়বদ্ধ। আৰু আপোনালোকে জানে যে আমাৰ চৰকাৰখনে প্ৰতিটো মুহূৰ্ততে চৰকাৰৰ যিসমূহ আমাৰ যি অভিলাষী আঁচনি আছে এই অভিলাষী আঁচনিসমূহ আমাৰ প্ৰত্যেকজন ৰাইজৰ ওচৰলৈকে পাবৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিছে। আৰু সেই নিমিত্তে আজি যিহেতু আপোনালোকে জানে যে দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়াৰ আজি বিয়োগ হোৱাৰ বাবে আমি কেৱল আনুষ্ঠানিক অনুষ্টুপীয়াকৈ আজি আমি এই বিতৰণ অনুষ্ঠান আয়োজন কৰিলোঁ। আজি এই বিতৰণ অনুষ্ঠানৰ জৰিয়তে আপোনালোকে দেখিছে যে ইমান আজি হাজাৰ হাজাৰ ৰাইজ উপস্থিত হৈছে। ৰাইজৰ মনত উল্লাস তেওঁলোকে বুজি পাইছে যে এখন ৰেচন কাৰ্ড পাবলৈ ইয়াৰ আগতে কিমান টান আছিল। আৰু এখন ৰেচন কাৰ্ড নোহোৱাৰ ফলত ৰাইজে কেৱল ৰেচন কাৰ্ডৰ পৰা চাউল অন্নমুঠিয়েই নহয় তাৰ লগে লগে বহু আঁচনিৰ পৰা তেওঁলোক আঁতৰি থাকিব লগা হৈছিল। এতিয়া ইয়াৰ জৰিয়তে তেওঁলোকে আহিবলগীয়া সময়ত প্ৰত্যেকটো যি আমাৰ চৰকাৰী আঁচনি আছে চৰকাৰী আঁচনিৰ জৰিয়তে তেওঁ লাভালাভ হ'ব বুলি আমি আশাবাদী। আৰু আহিবলগীয়া সময়ত আমি নৱগঠিত ৰঙানদী বিধানসভা সমষ্টিয়ে অসম চৰকাৰৰ পৰা আমি বহুতো অভিলাষী আঁচনি পাম বুলি আশা ৰাখিছোঁ। আৰু যিহেতু আমি যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰোঁ, আমি মই মোৰ ভাষণতো ৰাখিছোঁ, আপোনালোকে দেখিছে যে মই কৈছোঁ যে এটা জাতি আগবাঢ়ি যাবৰ কাৰণে আমাৰ উঠি অহা প্ৰজন্ম সুস্থ সবল হ'ব লাগিব। আৰু সেইকাৰণে এইখন চৰকাৰে প্ৰতিটো পৰিয়ালৰে প্ৰত্যেকটো শিশু, প্ৰত্যেকটো মহিলা, প্ৰত্যেকটো আয়ে আমাৰ প্ৰত্যেকগৰাকীয়ে যাতে পুষ্টিকৰ খাদ্য যাতে পায় তাৰ কাৰণে দায়বদ্ধ। আৰু সেই নিমিত্তে আমি প্ৰত্যেকটো পৰিয়াললৈ আমি একোখনকৈ আমি ৰেচন কাৰ্ড পঠিয়াবৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু যিসকল বৰ্তমান আমি থাকি গৈছে আমি আহিবলগীয়া সময়ত তেওঁলোকক এই ৰেচন কাৰ্ডৰ লগত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ম।